সেয়া ৰাতিপুৱা আকৌ উঠি পেলাই বনোৱা সিজোৱাত লাগি গৈছোঁ। আজি হৈছে শনিবাৰ। ৰাতিপুৱা দালিখিনি বনাই ল'লোঁ মই। দালি আৰু লৈছোঁ আলু ভাজিবলৈ। আলুখিনি মিহি মিহিকৈ কুটি লৈছিলোঁ। ইয়াতো গুটি আলু হয়, তাতে অলপ নিমখ আৰু হালধি গুড়া অকণমান জিৰা গুড়া দি ভাজি ল'ম। আৰু এয়া আনফালে ল'ৰাৰ টিফিনো ভৰাই আছোঁ মই। টুকুৰা আপেল দিছোঁ, বগৰী এটা আৰু আঙুৰ দুটামান দিছোঁ। ফ্ৰুইটছত এইখিনিয়ে দিম। আৰু এয়া লৈছোঁ কণী এটা ভাজি লৈছোঁ টিফিনৰ কাৰণে ল'ৰাৰ। কণীটো ভাজি এইটো চাউলৰ ৰুটি মই আগত বনাই থৈছোঁ, কৈছিলোঁ নহয়। এইটো চাউলৰ ৰুটিটো ওপৰত দি দিম আৰু দি ৰুটিটো সেকি দিম আৰু কণীটো ভজা হৈ যাব। ৰুটিৰ লগত একেলগে সেকিছোঁ কণী আৰু ৰুটি। আৰু এয়া আনফালে আলু ভাজিটো হৈ গৈছে মোৰ। এইখিনি আৰু অলপ ভাজিম। আৰু এইফালে ৰুটিটো লৈছোঁ দেখিছে, এইটো নমাই ল'লোঁ। নমাই লৈ তাৰ মাজতে অলপ আলু দি আৰু অলপ চচ দি দিম। চচ দি ৰোল বনাই দিম। আৰু ৰোল যিহেতু খাই ভালেই পায় সকলো ল'ৰা ছোৱালীয়ে, আৰু এনেকুৱা চাউলৰ ৰুটিটো আৰু বেছি ভাল লাগে খাবলৈ। কোমলো হয়, খাবলৈও সহজ পায় কোমল হ'লে। আৰু তাকে এয়া ৰোলটো বনাই দিছোঁ তাক। আজি এইটোৱে টিফিন দিছোঁ। আৰু একেবাৰে সহজ, ৰুটিটো বনাই থ'লেতো বহুত সহজ হয়। যিহেতু ল'ৰা ছোৱালীক হেৰি যাব নিদিয়ে। আৰু দুটা বিস্কুটো দি দিছোঁ। লৈ যাব নিদিয়ে, মেগী লৈ যাব নিদিয়ে। নিয়মীয়া কেইটামান বস্তু লৈ যাব দিয়ে, ভাত, ৰুটি, পুৰি এইবিলাকে লৈ যাব দিয়ে। আৰু আনফালে এয়া জেনিলৈও বনাই লৈছোঁ, জেনিয়ে নহ'লে আকৌ চিঞৰি থাকিব। আৰু আমাৰ ফালে বৰষুণ দি আছে। আপোনালোকৰ ফালে কি দি আছে, ৰ'দ দি আছে নে বৰষুণ দি আছে জনাব। এইটো তাইলৈও বনাই লৈছোঁ। এয়া সোনকালে হয়, দৌৰা-দৌৰি বহুত হয়, সোনকালে উঠিবও লাগে। আৰু দুয়োটাই ভাত খাবলৈ লৈছে। কেইটামান ভাত খুৱাই ল'ম। আৰু দুয়োটাই বেলেগ বেলেগ মোবাইল লাগে। মোবাইল এনেই নাচায়, কিন্তু ভাত খোৱাৰ সময়ত মোবাইলটো লাগে। ভাতকেইটা তেতিয়াহে খায়, নহ'লে নাখায়। আৰু দুয়োটাকে ভাতকেইটা খুৱাই লৈছোঁ মই। গোটেই দিনটো এইবিলাক কৰি থাকোঁতেই যায়। আকৌ ল'ৰা স্কুলৰ পৰা আহিব, আকৌ তাক খোৱা বোৱা, গা ধোৱা সেইবিলাক কৰিব লাগেই। তাৰ মাজতে আকৌ জেনিয়ে আছেই, জেনি ডিষ্টাৰ্ব কৰি থাকে। এয়া দুয়োটাকে জোতা পিন্ধালোঁ আৰু এয়া ৰখি আছে চেঁচাত টেম্পু আহিলে। আৰু ব্লগটো এইখিনিতে শেষ কৰিলোঁ আজি।